মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে আটাই ভালে কুশলে আছে। আজি আমি আলোচনা কৰিম 12.1 নহয় জানো হিৰণৰ সূত্ৰ। আমি হিৰণৰ সূত্ৰৰ 1 আৰু 2 এই অনুশীলনী 12.1 ৰ 1 আৰু 2 কৰিছিলো নহয়। এতিয়া তোমালোকৰ বহি কিতাপ ওলাইছে নহয়। 3 নম্বৰ অংকটো চোৱাচোন। এখন উদ্যানত এখন চুচৰা হেতু আছে, স্লাইডিং নহয়, চুচৰি যায় যে। ইয়াৰ দাঁতিৰ বেৰ এখনত উদ্যানখন সেউজ আৰু নিকা কৰি ৰাখা, এই কথাখিনি লিখা আছে। এই বাৰ্তাটোৰ সৈতে ৰং বুলাই ৰঙীন কৰি থোৱা হৈছে, চিত্ৰত দিয়া আছে চোৱা 12.10। যদি বেৰখনৰ দাঁতিকেইটা 15 মিটাৰ, 11 মিটাৰ আৰু 6 মিটাৰ হয়, তেন্তে ৰঙীন কৰি ৰখা ঠাইখিনিৰ কালি উলিওৱা। তেতিয়াহ'লে এটা ত্ৰিভুজৰ কি আছে 15 মিটাৰ, 11 মিটাৰ আৰু 6 মিটাৰ, এইটো বাহুবিলাক দিয়া আছে, অৰ্থাৎ ABC দিয়া আছে। তেতিয়াহ'লে একদম চিম্পল নহয়। হিৰণৰ সূত্ৰ কি আছিল? √S * S - A * S - B * S - C। S আমি কেনেকৈ ওলাম? এইটো কি আছিল? অৰ্ধ পৰিসীমা, তাৰমানে A + B + C / 2। গতিকে আমাক ইয়াত ABC দিয়া আছে, S ওলাব পাৰো। আৰু যেহেতু S দিয়া আছে, A দিয়া আছে, B দিয়া আছে, C দিয়া আছে, গতিকে এই ত্ৰিভুজটোৰ কালি আমি ওলাব পাৰো। হ'ব? এইটো মই মুখতে কৈ দিলো, তোমালোকে যিসকলে বুজি পাইছা ইতিমধ্যে হয়তো কৰি আছা নহয়, কৰিছাই। গতিকে 3 নম্বৰটো মই কৰি নিদিওঁ, তোমালোকে নিজে কৰিবা। বাকী 4 নম্বৰটো চোৱাচোন, অলপ বেলেগ। ইয়াত ডাইৰেক্টলি 4 নম্বৰত ABC দিয়া নাই, ইয়াত দুডাল বাহু দিছে, ধৰি ললা A আৰু B দিছে, আৰু কি দিছে? পৰিসীমা দিছে নহয়। তেতিয়াহ'লে 4 নম্বৰটো কৰিছোৱা। এটা ত্ৰিভুজৰ দুটা বাহু 18 চেণ্টিমিটাৰ আৰু 10 চেণ্টিমিটাৰ। ধৰি ললো এইটো ত্ৰিভুজটো, এইটো 18 চেণ্টিমিটাৰ আৰু এইটো 10 চেণ্টিমিটাৰ, এইটো হ'ল 18 চেণ্টিমিটাৰ। এইটো ধৰি ললো A আৰু এইটো ধৰি ললো B হ'ল। আৰু এই থাৰ্ড ডাল কিন্তু আমাক ইয়াত দিয়া নাই, অৰ্থাৎ C ডাল দিয়া নাই। কিন্তু আমাক কি দিয়া আছে? ইয়াৰে পৰিসীমা 42 চেণ্টিমিটাৰ নহয়। গতিকে আমি এনেকৈ লিখিব পাৰো, কিমান নম্বৰ? এইটো 4 নম্বৰত কি লিখিব পাৰো? দিয়া আছে পৰিসীমা = কিমান? 42 চেণ্টিমিটাৰ হয়, 42 চেণ্টিমিটাৰ। আৰু ধৰি ললো A কিমান? 18 চেণ্টিমিটাৰ আৰু B কিমান? 10 চেণ্টিমিটাৰ। তেতিয়াহ'লে C টো আমাক দিয়া নাই, কাৰণ আমাৰ যদি ABC দিয়া থাকে তেতিয়াহ'লেহে হিৰণৰ সূত্ৰত আমি কি কৰিম? কালি উলিয়াব পাৰিম নহয় জানো। গতিকে আমি C টো কেনেকৈ উলিয়াম? যিহেতু পৰিসীমা মানে কি? ত্ৰিভুজৰ পৰিসীমা কি আছিল? এইটো মই ত্ৰিভুজৰ বুলি লিখা নাই। পৰিসীমা কি? A + B + C হয় নাই? গতিকে পৰিসীমাৰ জাগাত আমি কি লিখিম? 42 চেণ্টিমিটাৰটো নিলিখো, কাৰণ ইফালে চেণ্টিমিটাৰ আছে। A ৰ জাগাত কি লিখিলো? 8। আচ্ছা, লিখো 18 চেণ্টিমিটাৰ প্লাছ, নালাগে নিলিখো নহয়, 18 চেণ্টিমিটাৰ, এইটো 10 চেণ্টিমিটাৰ, আৰু C টো আমি ওলাব লাগে। তেতিয়াহ'লে C ৰ মান আমি কেনেকৈ ওলাম? 42 বিয়োগ 18 আছে কিমান? 28। এইখিনি একদম সহজ তোমালোকৰ কাৰণে, গতিকে মই এনেকে কৰি দিছো। 12 গ'লে 4, 3 2 গ'লে 1, কিমান হ'ব? 14 চেণ্টিমিটাৰ হ'ব নহয়। ইয়াত মই একেবাৰে চেণ্টিমিটাৰটো লিখি দিলো দেই। আচলতে ইয়াত চেণ্টিমিটাৰ, ইয়াত চেণ্টিমিটাৰ, ইয়াত চেণ্টিমিটাৰ হ'ব, প্লাছ মাইনাছ কৰিলে এইটো C টো 14 চেণ্টিমিটাৰ হ'ব। বুজি পাইছা না? আচ্ছা, তেতিয়াহ'লে আমি কি পাই গলো? C পাই গলো। এতিয়া চোৱা, A দিয়া আছে, B দিয়া আছে আৰু C ও পাই গলো। তেতিয়াহ'লে পৰিসীমাও দিয়া আছে, গতিকে S পাম। গতিকে এইখিনি কি কৰিম? ইয়াতে দেখো। গতিকে S = কি হ'ব? পৰিসীমাৰ আধা। পৰিসীমা কিমান দিয়া আছে? 42/2 ইমান চেণ্টিমিটাৰ, তাৰমানে কিমান হ'ব? 21 চেণ্টিমিটাৰ। বুজি পাইছাতো?
পৰিসীমাৰ আধা এনেকে লিখলে হয় যেহেতু ডাইৰেক্ট পৰিসীমা দিয়া আছে নহয় নহলে তোমালোকে ফৰ্মুলা হিচাপে কি পাইছা যে s কিমান পাইছা a + b + c / 2 নহয় a + b + c মানে পৰিসীমা সেই কাৰণে পৰিসীমাটো ডাইৰেক্ট বহাই দিলে হ'ল বুজি পাইছা তো কাৰণ a + b কিমান হ'ব 28 আৰু 40 কিমান হ'ব এই 42 হ'ব নহয় এই যে 18 10 আৰু c কিমান পালো 14 কিমান হ'ব 42 এইটো হ'ব গতিকে a + b + c মানে হল পৰিসীমা গতিকে পৰিসীমাক দুই দি হৰণ কৰিলে অৰ্ধ পৰিসীমা পাম অৰ্থাৎ s পাম হৈ গল s এতিয়া s পোৱাৰ পিছত চোৱা s পালো a পালো b পালো আৰু c পালো গতিকে আমি কালি উলিয়াব পাৰিম নহয় গতিকে আমাৰ ইয়াত দিয়া আছে এটা ত্ৰিভুজৰ 18 সেমি এডাল বাহু 10 সেমি আৰু পৰিসীমা 42 সেমি গতিকে ত্ৰিভুজটোৰ কালি উলিওৱা গতিকে কালি কিমান হ'ব এই ফৰ্মুলাত বহাই দিলে হ'ল এইটো মই কৰি নিদিও আৰু মোকতো জানাই ক্যালকুলেশন বিলাক তোমালোকৰ কাৰণে বেছি টান নহয় নহয় বস্তুটো কেনেকৈ আহিবলে অলপমান বেলেগ কাৰণে এইটো মই দেখাই দিলো দেই তাৰ মানে দুডাল বাহু দিয়া আছে আৰু পৰিসীমা দিয়া আছে 3 নম্বৰ বাহুডাল আমি উলিয়াব পাৰিম এইটো নহয় 3 নম্বৰ বাহুডাল উলিয়াৰ লগে লগে আমি s পালো a পালো b পালো c পালো আৰু অংকটো কিয় কৰি দিম নহয় পাৰিবা ন আচ্ছা ঠিক আছে তেতিয়াহলে এইটোৰ উত্তৰটো হ'ব 21 উত্তৰটো কিতাপত আছে হ'ব ঠিক আছে তেনেহলে তোমালোকে কৰি চাবা এতিয়া আহিল 5 নম্বৰটো না 5 নম্বৰটো কৰি দিম না নাই চাই লওঁ যদি অলপ বেলেগ হয় মই কৰি দিম দেই এটা এটো মুছি দিও ন এটো মুছি দিলো এতিয়া সব 5 নম্বৰটো কি হৈছে এটা ত্ৰিভুজৰ বাহু কেইটা এটো চাবা কেনেকৈ কৰিব লাগে যেতিয়া অনুপাতত দিয়া থাকে তেতিয়া আমি এটো ধৰি লম যে 12x এটা বহাই দিম আগতে অনুপাতৰ অংক পাইছা এনেকৈ ধৰিব লাগে নহয় তেতিয়ালে কি লিখিম 5 নম্বৰ ধৰা হল বাহু তিনিডাল বা বাহু তিনিটাও লিখে তিনিটা মই এটা ডালে লিখিলো বাহু তিনিডাল কি কি আচ্ছা ইয়াত সব 540 পৰিসীমাটো কিমান দিয়া আছে 540 সেন্টিমিটাৰ গতিকে এইকিটা আমি সেন্টিমিটাৰ লিখি দিম হ'ব কি লিখিম 12x সেন্টিমিটাৰ তাৰপিছত কি আছে 17x সেন্টিমিটাৰ আৰু কিমান দিয়া আছে 25x সেন্টিমিটাৰ হল নাইবা তোমালোকে এনেকৈ লিখিব পাৰা ধৰা হল a = 12x সেন্টিমিটাৰ b = 17x সেন্টিমিটাৰ c = 25x সেন্টিমিটাৰ হ'ব আচ্ছা এটি কি আছে দিয়া আছে এটো ধৰিলো দিয়া আছে কি দিয়া আছে পৰিসীমা কিমান দিয়া আছে 540 সেন্টিমিটাৰ হ'ব তেতিয়াহলে কি পাম গতিকে এই তিনিটা যোগ কৰিলে পৰিসীমা হ'ব নাই নিশ্চয় হ'ব তেতিয়াহলে কি পাম 12x plus 17x plus 25x is equal to 540 এইকিটা যোগ কৰা 10 20 30 40 50 54x is equal to 540 গতিকে x is equal to কি হ'ব 540 by 54 কিমান হ'ব 10 x ৰ মান কিমান পালো 10 নহয় আচ্ছা যেতিয়া x ৰ মান 10 পালো গতিকে আমি লিখিম কি এখিনি বুজি পাইছা তো এখিনি মুছি দিও ইয়াৰ পিছত লিখিম গতিকে বাহু তিনিডাল কি হ'ব এটা আছিল কিমান 12x তাৰ মানে কি হ'ব 12 into x ৰ জায়গাত কি হ'ব 10 ইমান সেন্টিমিটাৰ সমান 120 সেন্টিমিটাৰ তাৰ পিছত এডাল কি হ'ব 17 into 10 সেন্টিমিটাৰ তাৰ মানে 170 সেন্টিমিটাৰ আৰু এডাল কিমান হ'ব 25x এটা লিখো আৰু 25 into 10 সেন্টিমিটাৰ তাৰ মানে কিমান হ'ব 250 সেন্টিমিটাৰ
বুজি পাইছা xৰ জায়গাত 10 বহাই দিলো 10 দি পূৰণ কৰি দিলে এটা হল এডাল হল 120 এডাল 170 আৰু এডাল 250 সেন্টিমিটাৰ দীঘল তেতিয়া হলে এইটো ধৰা a এইটো ধৰা b আৰু এইটো ধৰা c abc পাই গলো আৰু ইফালে কিমান দিয়া আছে s দিয়া আছে সৰি s দিয়া নাই কি পৰিসীমা দিয়া আছে 540 সেন্টিমিটাৰ তেতিয়া হলে ইয়াৰ পৰা s পাম s মানে কি পৰিসীমা 2 ৰে হৰণ আগৰটো নিচিনা হৈ গল তাৰ মানে s পালো a পালো b পালো c পালো গতিকে আমি ইয়াৰ কালি উলিওৱা কালিটো উলিয়াই দিলো পাৰিবা কালি উলিয়াব হৈ গল পাৰিবা না আচ্ছা এতিয়া 6 নম্বৰটো চোৱা পাৰিবাটো ইয়াৰ বিচলখিনি আমি কৰি নিদিলো কি পালো চোৱা a পালো b পালো c পালো আৰু ইয়াত পৰিসীমা আছে পৰিসীমা গতিকে s কি হ'ব পৰিসীমা 2 ৰে হৰণ কৰিলে কি হ'ব s মানে অৰ্ধ পৰিসীমা নহয় কি হ'ব 2 গুণ 4 2 গুণ 14 ইমান তাৰ মানে s পাই গলো a পাই গলো b পাই গলো c পাই গলো গতিকে কালি উলিয়াব পাৰিম হ'ব আচ্ছা এতিয়া 6 নম্বৰটো চাও 6 নম্বৰটো কি আছে চোৱা পঢ়ি দিও সমদ্বিবাহু ত্ৰিভুজ এটাৰ পৰিসীমা 30 সেন্টিমিটাৰ আৰু সমান বাহু দুটাৰ প্ৰত্যেকই 12 সেন্টিমিটাৰ ত্ৰিভুজটোৰ কালি উলিওৱা এইবাৰ কি কৈছে সহজ একদম কি কৈছে সমদ্বিবাহু ত্ৰিভুজ নহয় তাৰমানে এইটো যদি সমদ্বিবাহু ত্ৰিভুজ হয় সমদ্বিবাহু ত্ৰিভুজ তাৰমানে ধৰি ললো এইডাল আৰু এইডাল বাহু সমান আৰু ইয়াৰ পৰিসীমা দিয়া আছে নহয় আচ্ছা আমি এনেকে লিখব পাৰো কি নম্বৰ 6 ন ধৰা হল a is equal to 12 centimeter a is equal to 12 centimeter এইডাল ধৰা a এইডাল কি b এইডাল c তেতিয়ালে a আৰু b যেটো সমান গতিকে b কিমান হ'ব 12 centimeter হ'ব আৰু c আমি নাজানো হয় আচ্ছা সমদ্বিবাহু ত্ৰিভুজ এটাৰ পৰিসীমা দিয়া আছে আৰু সমান বাহুটাৰ প্ৰত্যেক 12 সেন্টিমিটাৰ প্ৰত্যেকে এতিয়া পৰিসীমা দিয়া আছে কি পৰিসীমা সমান 30 সেন্টিমিটাৰ একদম সহজ 30 সেন্টিমিটাৰ তেতিয়া হলে c কিমান হ'ব পৰিসীমাৰ পৰা এই দুটাল মাইনাস হ'ব 12 plus 12 নহয় 12 সেন্টিমিটাৰ এই সেন্টিমিটাৰ বিল নেলেখো দিয়া হ'ব আছে কিন্তু দে দিব লাগিব তেতিয়া হলে কি হ'ব 30 বিয়োগ 24 কিমান হ'ব 6 সেন্টিমিটাৰ ইয়াৰ কিন্তু ডাইৰেক্ট সেন্টিমিটাৰ লিখিব নালাগে এইবিলাকত সেন্টিমিটাৰ লিখিব লাগে নাইবা সেকেন্ড ব্ৰেকেট দি ইয়াত সেন্টিমিটাৰ হ'ব দেই গতিকে c কিমান হ'ল 6 সেন্টিমিটাৰ তেতিয়া আমি c পাই গলো a পালো b পালো আৰু কি লাগে পৰিসীমা দিয়া আছে আগৰটো নিচিনা গতিকে s কি পৰিসীমা 2 ৰে হৰণ কিমান হ'ব 15 সেন্টিমিটাৰ তেনেহলে s পালো a b c পালো আৰু তো কালি উলিয়া সহজ ত্ৰিভুজটোৰ কালি উলিওৱা হ'ব নিশ্চয় পাৰিবা এতিয়া এইটো কালি নিৰ্ণয় 7 নম্বৰ ইয়াত কি আছে এইটো আৰু সমবাহু ত্ৰিভুজ আৰু ভালে হ'ল তিনডাল বাহু সমান নহয় তেতিয়া হলে চোৱা এইটো মুছি দিও নাইন হিসাবে বহুত সহজ নহয় 7 নম্বৰটো চোৱা কি কৈছে এটা সমবাহু ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা যাৰ পৰিসীমা 24 সেন্টিমিটাৰ পৰিসীমা কিমান দিয়া আছে 24 সেন্টিমিটাৰ এটা সমবাহু ত্ৰিভুজ এইডাল এই তিনিডাল সমান তাৰ মানে এইটো যদি a হয় এইটো a হ'ব এইটো a হ'ব নহয় গতিকে সমবাহু ত্ৰিভুজৰ পৰিসীমা সমান কিমান হ'ব
সমান কি 3 ইনটু বাহু এডাল বাহুৰ ইনটু 3 তাৰ মানে 3 ইনটু a হ'ব ইয়াত যদি a হয় 3 ইনটু a হ'ব নহয় আৰু পৰিসীমা দিয়া আছে এটো আমি ধৰিলো 3 ইনটু a লিখিলো হ'ব গতিকে সমবাহু ত্ৰিভুজৰ পৰিসীমাটো দিয়া আছে নহয় কিমান পৰিসীমা 24 সেন্টিমিটার সেন্টিমিটার না গতিকে a এর মান কিমান তাৰ মানে প্ৰত্যেকডাল বাহুৰ দিক কিমান a কিমান হ'ব 24/3 সেন্টিমিটার তাৰ মানে কিমান হ'ব 8 সেন্টিমিটার তাৰ মানে এইডালো 8 সেন্টিমিটার এইডালো 8 সেন্টিমিটার এইডালো 8 সেন্টিমিটার হ'ব তিনডাল বাহু যেহেতু সমান সমবাহু ত্ৰিভুজ তেতিয়ালে চোৱা আমি a পালো b পালো c পালো তাৰ মানে a গতে কিডাল নহয় আৰু ইফালে কি দিয়া আছে পৰিসীমা দিয়া আছে গতিকে বা আকৌ s মানে কিমান 24 সেন্টিমিটার ডিভাইডেড বাই 2 কিমান হ'ব 12 সেন্টিমিটার এটো কি পালো s হল তেতিয়ালে কি হ'ব হ'ব না বুজি পাইছা তেতিয়া হলে আমাক কি লাগে কালি গতিকে নির্ণয় কালি কিমান হ'ব এই চোৱা s s minus a s minus a s minus a নহয় কাৰণ তিনিওডাল বাহু সমান গতিকে কি হ'ব চোৱা s into s minus a whole cube তিনটা আছে না পূৰণ হয় হ'ব এতিয়া আমি কি কৰিম s ৰ মান 12 আৰু ইয়াত কিমান 12 বিয়োগ a কিমান পাইছিল 8 নেকি 8 ন a কিমান 8 ইয়াত কিন্তু যেহেতু আমি কি হলে আছো কালি ইয়াত কি হ'ব সেন্টিমিটার স্কয়ার গতিকে কিমান হ'ব 12 পূৰণ 12 গলে 4 কিউব এতে 12 টুক আমি এনেকে লিখিব পাৰো 3 পূৰণ 4 নহয় আৰু 4 কেইটা আছে 3টা তাৰ মানে টোটাল 4 কেইটা আছে 4 into 4 cube 4 into 4 cube মানে 4 into 4 4 to the power 4 নহয় ইমান সেন্টিমিটার স্কয়ার তেনেহলে ইয়াৰ পৰা দুটা 4 ওলাব নহয় 4 স্কয়ার আৰু এটা 3 থাকি যাব ইমান সেন্টিমিটার স্কয়ার আৰু 4 গুণ 4 4 জাকে মান 16 √3 সেন্টিমিটার স্কয়ার হ'ব এটো কৰিয়ে দিলো গটে কিটা কৰিব দি আছো নহয় তেতিয়ালে কি হ'ব 16 √3 সেন্টিমিটার স্কয়ার এটো হ'ব নির্ণয় কালি হ'ব বুজি পাইছা ইয়াত যেটো a বিলাক মানে a b c গটে কিটাল a হ'ব অৰ্থাৎ বাহু তিনিটালে সমান যেহেতু সমবাহু ত্ৰিভুজ হ'ব এটো গল 7 আৰু 8 নম্বৰটো লাগিব নেকি আচ্ছা 8 নম্বৰটো কি কৈছে লাষ্ট দেই 8 নম্বৰটো কি কৈছে চোৱা এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ মাপ 13 সেন্টিমিটার আৰু এটা বাহুৰ মাপ 5 সেন্টিমিটার ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা তেতিয়া হলে ধৰি ললো এটো সমকোণী ত্ৰিভুজ এটো সমকোণী ত্ৰিভুজ ধৰি ললো নাম দিলো a b c সমকোণী ত্ৰিভুজ আৰু b টো সমকোণ তাৰে অতিভুজৰ মাপ অৰ্থাৎ অতিভুজ সমকোণটোৰ বিপৰীত বাহুডাল কিমান হ'ব 13 সেন্টিমিটার আৰু যিকোনো এডাল এইডালৰ ধৰিব পৰা এইডালৰ ধৰিব পৰা ধৰি ললো মই এইডালৰ কিমান মাপ 5 সেন্টিমিটার ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা একে কথা এতিয়া মই যদি এইডাল ওলাব পাৰো তেতিয়া হলে হৈ গল এতিয়া এইডাল কেনেকৈ ওলাম কাৰণ ইয়াতটো পৰিসীমা দিয়া নাই আগৰ বিলাকত কি দিয়া আছিল দুডাল বাহু দিয়া আছিল আৰু পৰিসীমা দিয়া আছিল ইয়াত কিন্তু একো দিয়া নাই পৰিসীমা তেনেহলে কি বুদ্ধি দলাম নিশ্চয় কিবা বুদ্ধি দলাম কি বুদ্ধি উলিয়াম কোৱাচোন এইটো তেনেহলে সমকোণী দিব আমাৰ মানে ভাবটো আহিব লাগিব যে ঠিক আছে কি ক্লু আছে ইয়াতে কিবা এটা হিন্ট এটা আছে কিবা এটা দিয়া আছে কি দিয়া আছে ইয়াত কি দিয়া আছে সমকোণী ত্ৰিভুজ বুলি কৈছে তাৰ মানে ইয়াতে ঘটনাটো লুকাই আছে নহয় জানো গতিকে সমকোণী ত্ৰিভুজ হোৱাৰ লগে লগে আমি বুজি পাম যে সমকোণী ত্ৰিভুজৰ যদি দুডাল বাহু দিয়া থাকে আমি পাইথাগোৰাছৰ সূত্ৰৰ পৰা থাৰ্ড ডাল উলিয়াব পাৰিম নহয়
গতিকে থাৰ্ড ডাল উলিয়াৰ লগে লগে আমি কি পাম s পাই যাম পৰিসীমা পাম পৰিসীমাৰ পৰা s ওলাম আৰু s উলিয়াৰ পিছত a b c পাই গল বুজি পাইছা একদম সহজ গতিকে আমি এনেকৈ লিখিব পাৰো কে নম্বৰ 8 ন 8 এটো ধৰা হল a is equal to 13 cm এটো সহজ হয় a b c লিখিলে সেই কাৰণে এনেকৈ লিখিছো আৰু b is equal to 5 cm হ'ব আচ্ছা এতিয়া পাইথাগোৰাছ গতিকে পাইথাগোৰাছৰ সূত্ৰ মতে পাইথাগোৰাছৰ সূত্ৰ মতে পাও কি পাম অতিভুজডাল আমাক এইডাল লাগেতো আমি ধৰি ললো এইডাল c নাজানো বুলি ধৰ c is equal to মানে c square is equal to কি হ'ব a square minus b square তাৰ মানে এইডাল ধৰি ললো c তেতিয়ালে এইডাল ওলাব লাগিলে এইডালৰ পৰা এইডাল বিয়োগ হ'ব মানে স্কয়াৰৰ পৰা না পাইছা নহয় আগতে কি পাইছা পাইথাগোৰাছৰ সূত্ৰত যে অতিভুজৰ বৰ্গ সমান এই দুডাল বাহুৰ বেলেগ বাহু দুডালৰ বৰ্গৰ যোগফলৰ সমান যেহেতু এইডাল লাগে গতিকে অতিভুজৰ বৰ্গৰ পৰা যিডাল বাহু দিয়া আছে তাৰ বৰ্গটো বিয়োগ কৰিব লাগিব এটা আগতে পাইছা নহয় আচ্ছা তেতিয়ালে কি হ'ব চোৱা a স্কয়াৰ কিমান হ'ব 13 স্কয়াৰ b স্কয়াৰ কিমান 5 স্কয়াৰ আৰু এইটো আমি ব্ৰেকেটত সেন্টিমিটাৰ স্কয়াৰ লিখি দিম তেতিয়ালে 13 মানে কি 169 13 স্কয়াৰ 5 স্কয়াৰ 25 আৰু এইটো মানে কিমান হ'ব এইটোৰ পৰা এইটো গলে 144 সেন্টিমিটাৰ স্কয়াৰ আমাক কিন্তু c লাগে c স্কয়াৰ না লাগে গতিকে c ইজ ইকুয়াল টু কিমান হ'ব √144 সেন্টিমিটাৰ স্কয়াৰ তেনে 144 মানে কিমান 12 স্কয়াৰ মানে এটা 12 ওলাই যাব আৰু সেন্টিমিটাৰ স্কয়াৰৰ পৰা এটা সেন্টিমিটাৰ ওলাই গল তাৰ মানে c ইজ ইকুয়াল টু কিমান পালো 12 সেন্টিমিটাৰ এইটো কিমান পালো 12 সেন্টিমিটাৰ তেতিয়াহলে আমি a জানো b জানো c পালো গতিকে আমি কি পাম s পাম এটোটো কৰি নিদিম আৰু ন s কিমান হ'ব গতিকে s এটো তলত লিখিবা মই এনে জাস্ট বুজাই দিছো s is equal to কি হ'ব a plus b plus c divided by 2 মানে ইমান সেন্টিমিটাৰ হ'ব গতিকে s পাম কিবা এটা s পালে কি হ'ব s পালো a পালো b পালো c পালো গতিকে নিৰ্ণয় কালি উলিয়াব পাৰিম বুজি পাইছা তেনেহলে এইখিনি তোমালোকে নিজে কৰিবা হ'ব আজি সোৱা 3 নম্বৰটো কৰিব দিছিলো আৰু বাকি 4 5 6 7 8 গোটেই কিটা আলোচনা কৰিলো অলপ বেলেগ আছে একদম সহজ তোমালোকে হয়তো ইতিমধ্যে কৰি শেষে কৰিছা এতিয়া ঘটনা হৈছে কি তোমালোকৰ অনুশীলনী 12.1 লৈকে থাকিব একদম সহজ কৰি দিছে নহয় গতিকে ইয়াৰ পিছত 12.2 আৰু নালাগে 12.1 তে আজি এই চেপ্টাৰটো শেষ কৰিলো হ'ব তথাপি মই বাৰে বাৰে কওঁ যেটো কথা আৰু এবাৰ কৈছো তোমালোকৰ যদি কিবা অসুবিধা হয় তেতিয়া হলে তোমালোকে মোক ফোন কৰিবা নাইবা হোৱাটছআপত মেছেজ দিবা মই তোমালোকক কৰি দিম হ'ব ঠিক আছে পুনৰ লগ পাম বেলেগ ক্লাছত ধন্যবাদ